ত' বেক টেষ্ট কম্পিটিশ্যন আজি ৰিজাল্টছ দিম আমি। মোৰ এটা বস্তু আটাইতকৈ ভাল লাগিলে, চবেই মোৰ ছেটিংছ কেইটা বিট কৰি দিছে আৰু উইনাৰ কেইটা ভাল ভাল ছেটিংছ উলিয়াইছে। ভাল মানে ভাল আৰু চালিয়া জেনুইন আৰু গুড টাইম ফ্ৰেমো বহুত ভাল লৈছে, চুজ কৰিছে আৰু ছেটিংছখিনি ভালকে অবজাৰ্ভ কৰি পিনি ছেটিংছখিনি অপ্টিমাইজ কৰিছে কাৰণে এইকেইটা পাইছে তেওঁলোকে। ত' টোটেল একচুৱেলি পাঁচজন উইনাৰ। ত' পাঁচজনৰ ভিতৰত একচুৱেলি কি হ'ল, আহ, পাঁচজন নহয়গে একজেক্টলি, চাৰিজন হয়, এজনে দুটা জিকিছে। চ' এভৰিৱান চাগে বহুত এক্সাইটেড হৈ আছা। মই চালোঁ গোটেইখিনি আৰু লাষ্টত এটা কাম কৰিলোঁ কি বেষ্ট অফ বেষ্ট ছেটিংছ কোনটো হয় সেইটো উলিয়ালোঁ। গোটেইকেইটা পাঁচটাটো উইনাৰ উইনাৰ উলিয়ালোৱে আৰু বেষ্ট অফ বেষ্টটো উলিয়ালোঁ। আমি একজেক্টলি 5:50 5:10 5:10 আমি ৰিজাল্টটো এনাউন্স কৰিছোঁ। চবকে জইন হ'ব দিয়া। কোড এটা অলৰেডি লিখিলোঁ, কোডটো ৰান কৰি দিম, ফাট 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 গোটেইটো ওলাই যাব ৰিজাল্টছকেইটা। আৰু আফটাৰ ৰিজাল্টছ যোন যোন উইনাৰ হ'লা মই কণ্টেক্ট কৰিম আৰু ৰিৱাৰ্ডবিলাক তোমালোকৰ হোৱাটছএপত মই দি দিম বাৰু। অ'কে, চাউণ্ডছ ফেয়াৰ। আহিছা লগালগ আহিছে মানুহ জইন কৰিবলৈ। বাহ, চবে কি চিষ্টেমত বহিয়ে আছিলা নেকি? ট্ৰেডিং কৰি আছিলা নেকি? অ'কে, ভাল লাগিল। ডাঙৰ ডাঙৰ ফাইল আহিছে বহুত বহুত আৰু টোটেল পাৰ্টিচিপেণ্ট যিমানখিনি কৰিছিলে সকলোৱে মোক ফাইলবিলাক নিদিলেই। ত' অনলি ধৰি লোৱা 50% মানুহে মোক ফাইলছখিনি দিছে, বাকী গোটেইখিনিতো নিদিলে। গম পালে চাগে আমাৰ যিটো পল দিছিলোঁ যে মোৰ ছেটিংছ যোনে যোনে বিট কৰিলে, সেই পলটো চাই চাগে বহুতে আন্দাজে কৰিলে যে মোৰ ছেটিংছটো বিট কৰিব পৰা নাই, কিনো দি থাকিম আৰু। বাট দিব পাৰিলা হয়, একো ইছ্যু নাছিলে। আৰু কালি লাষ্ট সময়ত মই এটা ট্ৰিক্স দিছিলোঁ, সেইটো চাগে এজন দুজনে এপ্লাই কৰিছে, মই দেখিছোঁ ফাইলছত। টাইম ফ্ৰেমটো কি ইউজ কৰিছে, কোনোবাই 50 মিনিটছ, কোনোবাই 90 মিনিটছ। ডেট চাউণ্ডছ এক্সাইটিং। মনত পৰিছে লাষ্ট মিনিটত কালি ছেশ্যন শেষ কৰা, ভাল লাগিলে সেইটো বস্তুত। ভইচ শুনি আছা? স্ক্ৰীন এখন দেখি আছা, এখন স্ক্ৰীন য'ত মানে মই এনাউন্স কৰিম। হেল্ল', চেট বক্সটোত অলপ কিবা এটা লিখি দিয়া। অ'কে অ'কে, ঠিক আছে, চবে দেখি আছে। লেট এভৰিৱান জইন। আৰু মই স্পেচিয়েলি চব গৈ পিনি মেনুৱেলি চেক কৰিলোঁ গোটেইকেইটাৰ ৰিজাল্টছ আৰু ছেটিংছখিনি। চ' এভৰিথিং জেনুইন আৰু এভৰিথিং মানে ট্ৰেডেবল ভাল ছেটিংছে বিচাৰি পাইছে। টোটেল পাৰ্টিচিপেণ্টটো বহুত আছিলে, বহুত মানে অলম'ষ্ট 130 মান আছিলে যদি চাবলৈ যোৱা হয়। ইয়াতে পায় তোমাৰ ছেটিংছটো, ইয়াতে মই গম পাই যাওঁ যে কিমান পাৰ্টিচিপেণ্ট আছিলে। এতিয়া গৈ পিনি মেনেজ এক্সেছত গম পাই যায় যে টোটেল 138 এৰাউণ্ড 138 ইউজাৰ্ছ আছিলে যি এক্টিভলি ট্ৰাই কৰিলে। আৰু আই থিংক বিগিনাৰ্ছখিনিয়ে অকণমান টাফ পালে বস্তুখিনি, ছেটিংছ কিমান চেঞ্জ কৰি দিব, আকৌ আপডেট কৰিব লাগে ট্ৰেডিং ভিউ বস্তুবিলাক। এলগ'টো 18 তাৰিখলৈকে এক্সেছ আছে চবকে। তাৰপিছত চাওঁ মই গ্ৰুপত ক'ম কেনেকৈ কি কৰিব লাগিব নেক্সট ফেজটোত। আৰু মই বিচাৰি ফুৰিছোঁ কি এটা ভাল এক্সেনেছৰ ধৰি লোৱা অল্টাৰনেটিভ, নহ'লে ক্ৰিপ্ট' অল্টাৰনেটিভ ভাল, নহ'লে ধৰি লোৱা আমাৰ ক্ৰিপ্ট'ত কম যিমান পাৰে সিমান কম ব্ৰ'কেজত যাতে ট্ৰেডবিলাক ল'ব পাৰোঁ, তেনেকুৱা এটা ভাল অল্টাৰনেটিভ বিচাৰি ফুৰিছোঁ। এইটো এলগ' ৱাইজ বা ব্ৰ'কাৰেজ ৱাইজ বা এক্সচেঞ্জ ৱাইজ। ত' এভৰিথিং অকণমানতো যথেষ্টখিনি মানে 50% হৈ গৈছে, 50% কাম হৈ গৈছে। তো এতিয়া ছেটিংছখিনিও পাইছোঁ ভাল ভাল। তো ছেটিংছখিনিতো চাওঁ ব্ৰ'কাৰেজ কেলকুলেশ্যন কৰি পিনি যে ৱৰ্থ ট্ৰাই হয় নে নহয়। ট্ৰেডখিনিও ভাল দেখিছোঁ, ভাল এমাউণ্ট হয় আৰু গোটেইখিনিয়ে মোক বিট কৰিছা। আটাইতকৈ ভাল লাগিলে এইটো বস্তু, ছেশ্যন হৈছিলেনো কেইদিন, 20 দিনমান হৈছে চাগে ন, 15 ডেইজ মান চাগে অল্ড হৈছে আমাৰ ছেশ্যনছখিনি, 15 to 20 days। বাট শ্বাৰ্প লাৰ্ণাৰ আছা কেইটামান ইয়াতে, ভাল ভাল।
20-30জন মান আছে ভাল জেনুইন লাৰ্ণাৰ এলগৰ ওপৰত। তো তেওঁলোকে জেনুইনলি ভাল ৰিপৰ্ট জেনেৰেট কৰিছে আৰু অলমষ্ট মোক বিট কৰিছে। মই ভাবিছিলোঁ মই ভাল ছেটিংছটো বিচাৰি পালোঁ, আৰু যিটো বস্তু মোৰ নিজৰে ডাউট আছিলে যে মই পালোঁ জানো। কম্পিটিশ্যন পাতি পিনি মোৰ আটাইতকৈ লাভ হ'ল এইটো বস্তুটো। যদি আপুনি এটা ডে ওৱানৰ ভিডিঅ' কৈছিলে যে কথা এটা ওৱান্স ইয়াৰ মই সেইটো কৰিম এণ্ড আপোনাক পাৰ্চনেলি কণ্টেক্ট কৰিম। ডে ওৱানৰ ভিডিঅ'ত কৈছিলে যে এটা ওৱান্স ইয়াৰ মই সেইটো কৰিম মানে পাৰ্চনেলি কণ্টেক্ট কৰিম, বাট আপোনাৰ লাৰ্ণিংবোৰ লৈ আছোঁ যাতে ময়ো লাহে লাহে কৰি আছোঁ। ওৱান্স ইয়াৰটো চাগে মে বি কাৰোবাৰ মই ফাণ্ডেড একাউণ্টৰ আনচাৰ দিছিলোঁ, মে বি হ'ব দিয়া, ফোন এটা কৰিবা মোক। কি ক'লোঁ পাহৰি থাকিলোঁ। এনাউন্সমেণ্ট একজেক্টলি 5:10 চবকে জইন হ'ব দিয়া। বিকজ লাইভ হ'ব বুলি কোনো ভবা নাছিলে চাগে, চেচনটো লিংকটো দি দিম বুলি। মানুহবিলাক লাহে লাহে আহি আছে, জইন হ'ব দিয়া এভৰিৱান। ত' তোমালোকে কি কি টাফ মানে হেৰি পালা যেতিয়া ছেটিংছখিনি বিচাৰিছিলা? কি কি টাফ মানে হেৰি পালা, মানে কি কি কষ্ট হ'ল? কষ্ট কি হ'ল আটাইতকৈ ডাঙৰ ছেটিংছটো বিচাৰোঁতে? ট্ৰেডিং ভিউৰ আপডেট বটনটো টিপি থাকিব লাগে, টাইম ফ্ৰেমটো ভাল বিচাৰিব লাগে, তাৰপিছত তোমাৰ কয় ৰিভাৰ্ছ মোডত ল'ম নে ৰিভাৰ্ছ মোডটো অফ কৰিম নে অন কৰিম নে, হয় নাই? তাৰপিছত আৰু ধৰি লোৱা প্ৰথম 5টাটো একদম উজুৱে হয় 0 পৰা 50, বাট যেতিয়া তোমাৰ অভাৰ বট আৰু অভাৰ চল্ডৰ সেইখিনি আহিলে তাতে তোমালোকে কিমানটো ৰেঞ্জৰ ৰাখিবা, সেইটো বস্তুটো বহুত টাফ আহিলে, হয়। আৰু নেটৰ স্পীডৰ কাৰণেও বহুতৰ ইছ্যু হৈছে, আৰু বহুতে প্ৰিমিয়াম একাউণ্টটো লওঁতেও ধৰি লোৱা অলপ এটা দুটা ভুল কৰিছা প্ৰিমিয়াম একাউণ্টটো লওঁতেও। বাট এতিয়া মই এটা কথা ক'ম, মানে কি যিয়ে ফ্ৰী প্ৰিমিয়াম ল'লা, চ' তেওঁলোকে পাৰিলে যদি কণ্টিনিউ কৰিব বিচাৰিছা ইটছ অ'কে, বাট কণ্টিনিউ কৰিব যদি নাই বিচৰা প্ৰিমিয়াম একাউণ্টটো, তোমালোকে তাত কেনচেল কৰিবা ছাবস্ক্ৰিপশ্যন, নহ'লে তোমালোকৰ একাউণ্টৰ পৰা পইচা কাটি দিব পাৰে। চ' এইটো এতিয়াই কৈ দিছোঁ, পিছত মোক নক'বা যে 5,000 বা কিবা এটা কাটি দিলে বুলি ট্ৰেডিং ভিউৱে। চ' ফ্ৰী একমাহ, চ' কাটি থবা। OCR বিলাক ইউজুৱেলি অচিলেটৰে হয়, ত' গোটেইখিনিয়ে তোমাৰ চব আছে ইয়াত, তোমাৰ মাল্টি টাইম ফ্ৰেম ইয়াত এনালাইচিছ কৰি আহি সৰু টাইম ফ্ৰেমতো যায়, ডাঙৰ টাইম ফ্ৰেমত যায়, একদম ধৰি লোৱা ডাঙৰ ডাঙৰকেইটাও চাই, চব এভৰিথিং ইনলাইন হোৱাকৈ গোটেইখিনি বনোৱা হৈছে। আৰু কালি যে দেখাইছিলোঁ যে গোটেই ইণ্ডিকেটৰখিনি মিলাই পিনি এটা ইণ্ডিকেটৰ বনাইছিলোঁ, তেনেকুৱা নিচিনা কিছুমান খিচিৰিও আছে ইয়াত, বাট এভৰিথিং ইজ জেনুইন হয়, গোটেইখিনি কোডছ এভৰিথিং ইন জেনুইন। আৰু তোমালোকে অলৰেডি বেক টেষ্ট কম্পিটিশ্যন পাতি থাকোঁতে চাগে 3-4টামান মুখৰ আগত অৰ্ডাৰ পাঞ্চ হৈ গৈছিলে, এৰা অলমষ্ট মুখৰ আগতে গোটেইকেইটা পাঞ্চ হৈছে অৰ্ডাৰ। আৰু বাইটো মই ৰিচেট চাৰ্ট ছেজন কৰিছোঁ। আমি কোন তাৰিখৰ পৰা দিছিলোঁ, 4 তাৰিখ মানৰ পৰা দিছিলোঁ চাগে। চ' 4 তাৰিখ মানৰ পৰা অলৰেডি কেইবাটাও অৰ্ডাৰ পাঞ্চ হ'ল, তাৰ ভিতৰত ধৰি লোৱা এই দুটা টাৰ্গেট হিট হৈছে, এইটো অলপ হাফ প্ৰফিট বুক কৰিছে, বাকীকেইটা সৰু সৰু আছিল। চ' এভৰিথিং ইন ফ্ৰণ্ট অফ ইউ, তোমালোকে নিজে চাইও আছিলা চাগে আৰু দেখিও আছিলা চাগে এইকেইটা ট্ৰেড হৈ আছে বুলি। আৰু ভাল ভাল অৰ্ডাৰ আহি লৈছে, এইকেইটা চালিয়া চালিয়া অৰ্ডাৰ লৈছে, আৰু এছ এল কেইটা সৰু সৰু। ডাঙৰ এছ এলটো নাখালোঁ, যিটো মানে ছিষ্টেমত আছিলে এছ এল আমাৰ ৰিক্স পাৰ ট্ৰেডটো, এইটো 1,000 নাখালে কোনেও। সৰু সৰু এক্সিট লৈ পিনি ওলাই গৈছে, তো এক্সিট লওঁতে চাগে এইটো লছত আছিলে ট্ৰেডটো সেইটো সময়ত। চ' দিছ থিংছ ৱৰ্কছ দিছ ৱে। ভাল লাগিলে মোৰ JPY-ত ভাল বনালা, গ'ল্ডত ভাল বনালা, BTC-ত ভাল বনালা, US30টো ভাল বনাই দিলা, গোটেই সোপা ছেটিংছ ভাল 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 লাগিলে বে। আৰু ইথিৰিয়ামত মই ভাবিছিলোঁ মই আটাইতকৈ বেষ্টটো বনাইছোঁ, বাট বনালা কিন্তু দেই, থেংক ইউ। তো গোটেই কমিউনিটি হেল্প হ'ব এইটো বস্তু। আৰু গোটেইখিনি ছেটিংছ মই শ্বেয়াৰ কৰি দিম, বেষ্ট অফ বেষ্ট ছেটিংছ, আৰু চবেই ইউজ কৰিব পাৰিবা আৰামত। ঠিক আছে, তো এনাউন্সমেণ্ট কৰাৰ আগত কি কৰোঁ, আমি প্ৰথমতে উলিয়াওঁ বেষ্ট অফ বেষ্ট ছেটিংছ। গোটেইখিনি ফাইল মই কম্বাইন কৰিছোঁ, আৰু আটাইতকৈ বেষ্ট অফ বেষ্ট ছেটিংছটো কোনে জেনেৰেট কৰিলে দেই, সেইটো ন' মেটাৰ কোনটো টিকাৰ্ছত কৰিছে, BTC-ত হ'ব পাৰে বেষ্ট অফ বেষ্ট ছেটিংছটো, যিটো উইনাৰ স্ক'ৰ, যিটো উইনাৰ স্ক'ৰটো মই দিছিলোঁ, উইনাৰ স্ক'ৰটো আটাইতকৈ হাইষ্ট কিহত পালোঁ, কোনে জেনেৰেট কৰিলে, ন' মেটাৰ কোনটো টিকাৰ, তো সেইটো প্ৰথমতে চাই লওঁ এভৰিৱান।
চেট বক্সত লিখা চাই লওঁ নে সেইটো? তাৰপিছত আমি পাঁচটাত কোন কোন জিকিলে দেন ডিচাইড কৰিম পাঁচটাত হত। উই হেভ 3 minutes। য়েছ, ঠিক আছে। চ' বেষ্ট অফ বেষ্ট ছেটিংছটো কোনে উলিয়ালে প্ৰথমতে চাওঁ। চ' টোটেল এইখিনি গোটেইখিনি ফাইল ইয়াতে আছে। ত' মই কি কৰিম, এই ফাইলটো মই ইয়াতে আছে, মই ইয়াকে ৰান কৰোঁ। ঠিক আছে, ৰান হৈ আছে। ত' কোড কৰিলে এইটোৱে ভাল, নহ'লে আমি মেনুৱেলি কৰা হ'লে চাগে পগলা হৈ গ'লোহেঁতেন, কোনটো কাৰ উইনাৰ স্ক'ৰ কিমান হয়, হয় নাই? চ' কোডিং অলপ জানিলে অলপ এইবোৰত ভাল হয়। আৰু কোনটো ক'ড ইউজ কৰিছোঁ অলৰেডি মই গ্ৰুপত দি থৈছোঁ, যদি কোনোবাই যদি চাব বিচাৰে চাব পাৰা। আই থিংক এভৰিথিং চব বস্তু ট্ৰেন্সপাৰেণ্টলি দিয়াটো বেছি ভাল হয় কথাবিলাকত। হাফ 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 পাৰ্ট ডান অলৰেডি, আৰু কেইটামান আছে ফাইল পঢ়ি আছে, উইনিং স্ক'ৰটো সি কেলকুলেট কৰি আছে জেনুইনলি। কোন জিকিব? বুকুত শব্দ পাইছে নেকি? ক্লাছত 1 নম্বৰ কোন হ'ব আজি? বছৰীয়া পৰীক্ষাৰ ৰিজাল্ট দিছে আজি ন? ঠিক আছে। প্ৰথম জিকিছে আমাৰ প্ৰিয়াংকু। প্ৰিয়াংকু, কংগ্ৰেচুলেশ্যন, তুমি বেষ্ট অফ বেষ্ট ছেটিংছ উলিয়াইছা। দেন বিজিত, তাৰপিছত হিমাংশু। ত' প্ৰথমকেইটা হৈছে ইথিৰিয়াম, ইথিৰিয়াম কি জয় হো, দেন বি টি চিত জিকিছে। তাৰ পৰা ইথিৰিয়াম বি টি চি বা ক্ৰিপ্ট' বঢ়িয়া। ত' প্ৰথম তিনিজন হৈছে এইকেইজন, প্ৰিয়াংকু, বিজিত আৰু হিমাংশু গগৈ। ত' কংগ্ৰেচুলেশ্যন, তোমালোকে আটাইতকৈ মানে টপ 3-ত আছা গোটেই ক্লাছৰ ভিতৰত। টপ 3-ত আছা। এতিয়া আমি চাম পাৰ ছাবজেক্ট ৱাইজ কোনে হায়েষ্ট হায়েষ্ট মাৰ্ক পালে, হয়নে? ত' প্ৰথমতে চাওঁ, এতিয়া আমি এইটো কি হয়, বি টি চিত কোন জিকিলে, বি টি চি নামৰ ছাবজেক্টটোত কোন জিকিলে আমি চাওঁ এভৰিৱান। ত' ৰান কৰি দিছোঁ মই ইয়াতে। ত' লেট ইট জেনেৰেট দ্য ৰিপৰ্ট। কোন জিকিব? অ'কে, ইয়াত হিমাংশু জিকিছে, হিমাংশু গগৈ, কংগ্ৰেচুলেশ্যন, তুমি বি টি চিত উইনাৰ হ'লা। তোমাৰ ছেটিংছটো মই গ্ৰুপত দি দিম, এভৰিৱান কংগ্ৰেচুলেট হিম। দেন আমি উলিয়াম এতিয়া ইথিৰিয়ামত কোন জিকিছে? লেট ইট জেনেৰেট। কাৰোবাৰ ফাইলটো যদি অলপ ডাঙৰ হয়, অলপ প্ৰচেছ হওঁতে টাইম লয়, 1 ছেকেণ্ড 2 ছেকেণ্ড। আমানদীপৰ ফাইলটো অলপ ডাঙৰ আছিলে। ঠিক আছে। ত' ইয়াত জিকিছে প্ৰিয়াংকু কংগ্ৰেচুলেশ্যন। ইথিৰিয়াম, তোমাৰ উইনিং স্ক'ৰ 28। তেনেকৈ বি টি চিত আছিলে 20 উইনিং স্ক'ৰটো। দেন আমি উলিয়াম এতিয়া জে পি ৱাই, ইউ এছ ডি জে পি ৱাই। কোন জিকিব? জে পি ৱাই জাপানিজ। ইয়াতো হিমাংশুৱে জিকিছে। বা হিমাংশু দুটা একাউণ্ট দেই, ডাবল পাৰ্টি। মিতুৰাজ তুমি অলপত থাকি গ'লা। প্ৰিয়াংকু ইয়াত টাফ কম্পিটিশ্যন এটাই দিছিলে এটা। মিতুৰাজ অলপত থাকি গ'ল, হিমাংশু জিকিলে। ঠিক আছে, দেন আমি চাম এতিয়া US 30। লেট ইট জেনেৰেট। তাত ইয়াত কিৰণ জিকিছে। কিৰণ, কংগ্ৰেচুলেশ্যন আৰু থেংকছ ফৰ দ্য হেল্প। তুমি অলপ মোক হেল্পো কৰিছিলা ক'ডত, আৰু তোমাৰ ক'ডকেইটা মই চাইছোঁ, আৰু কম্পিটিশ্যনত ভাগ লোৱাৰ কাৰণে যথেষ্ট থেংকছ। আৰু ভাল ফাইল উলিয়াইছা। তোমাৰ গোটেই তিনিটা তিনিটা হেৰিয়ে জিকিছে, তোমাৰ তিনিটা ভেৰিয়েশ্যনে জিকি গ'ল। ত' ইয়াত তাৰপিছত সুদৰ্শন আছিলে, নেক্সট মিতুৰাজ আছিলে। দেন তোমাৰ এতিয়া মেইন আটাইতকৈ চবৰে আটাইতকৈ ভাল লগা হেৰিটো এছেটটো আছে গ'ল্ডত কোন জিকিছে চাওঁ।
গ'ল্ডত আৰিফ আহমেদ জিকিছে, কল্পজ্যোতি পিছত আছে। ত' কংগ্ৰেচুলেশ্যন টু আৰিফ। ত' এয়াই ডেটছ ইট। আটাইতকৈ ভাল টপ উইনাৰটো হৈছে আমাৰ ক্লাছৰ 1 নম্বৰ হৈছে প্ৰিয়াংকু, বিজিত, হিমাংশু। আৰু হিমাংশুৱে খালি ডাবল ধামাকা মাৰিলে, আৰু গোটেইখিনি অলৰেডি গম পালে কোন কোন জিকিলে। ঠিক আছে, থেংক ইউ। ইয়াৰ পাছৰখিনি আমি গ্ৰুপত লাহে ধীৰে পাতিম, হ'বনে? বাই বাই।